Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো দৈ দি বনোৱা ছাগলী মাংসৰ এটা ৰেচিপি। ইয়াৰ বাবে মই দুটা মিডিয়াম সাইজৰ আলু আৰু কেইডোখৰমান অমিতা কাটি লৈছো। এতিয়া কেৰাহী এটা পাতি তেলখিনি গৰম হ'বলৈ দিছিলো আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই আলু আৰু অমিতাখিনি অকমান ফ্ৰাই কৰি লম। আপোনালোকে ইয়াত অমিতা নিদিব পাৰে, কিন্তু মই খাহী মাংসত অমিতা দিলে খাই ভাল পাওঁ। সেয়েহে মই অমিতা দি দিছো আৰু ইয়াত মই আধা চামুচ হালধি গুড়া আৰু আধা চামুচৰ সমান নিমখ দি দিলো আৰু এইখিনি অলপ ভাজি লম। বেছি সিজি যাব নালাগে, অকমান সিজি আৰু ৰঙচুৱা হৈ গ'লে মই গেছটো অফ কৰি দিম। আৰু এয়া 3-4 মিনিটমান ভাজি থকাৰ পিছত অমিতা আৰু আলুখিনি ধুনীয়া ৰঙচুৱা হৈ গ'ল আৰু এইখিনি মই কাঢ়ি ল'লো। এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'ম। ইয়াৰ বাবে মই একেবাৰে পানী নোহোৱা আধা বাটি দৈ লৈ লৈছো আৰু এই দৈখিনি একেবাৰে টেঙা নহয়। আপোনালোকে ইয়াত পাৰিলে টেঙা দৈ নিদিব। তাৰ পিছত মই অকমান আদা নহৰু থেতেলি পেলাই দি দিছো। আধা চামুচ নিমখ, আধা চামুচতকৈ অলপ কম হালধি গুড়া আৰু অলপমান মিঠাতেল দি দিছো। তাৰ পিছত এইখিনি খুব ভালদৰে সানি ল'ব লাগিব। এইখিনি ভালদৰে সানি ল'ব যাতে মছলাখিনি একেবাৰে ভিতৰলৈকে সোমাই যায় আৰু এইখিনি মই কমেও 1 ঘণ্টা বা 2 ঘণ্টা সময় মেৰিনেট কৰি থৈ দিম। আপোনালোকৰ হাতত যদি সময় কম থাকে তেতিয়াহ'লে আধা ঘণ্টা হ'লেও মেৰিনেট কৰি থবই। তাৰ পিছত মই আলু আৰু অমিতা ভজাৰ কেৰাহীটোতে তেল অকমান গৰম কৰি ইয়াত তেজপাত দুখিলা, দুটা শুকান জলকীয়া আৰু এচামুচৰ সমান গোটা জিৰা দি দিলো। জিৰাখিনি ভালদৰে ফুটাৰ পিছত ইয়াত মই 3টা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰুকৈ কাটি লৈছিলো আৰু ইয়াত দি দিলো। তাৰ পিছত ইয়াত অকমান চেনি দি দিছো, কাৰণ অকমান চেনি দিলে মাংসৰ ৰং ভাল হয়। তাৰ পিছত এইখিনি ভালদৰে ভাজি ল'ম। পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি পিয়াজখিনি ভাজি থাকিব লাগিব। তাৰ পিছত ইয়াত মই এটা বিলাহী পেষ্ট বনাই দি দিলো আৰু এইখিনিও ভালদৰে ভাজি ল'ম, বিলাহী কেঁচা গোন্ধখিনি নোযোৱালৈকে। তাৰ পিছত ইয়াত 2 চামুচ আদা নহৰু পেষ্ট দি দিলো, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিলো আৰু এইখিনি ভালদৰে লৰাই ল'লো। গেছটো সিমত ৰাখি মছলাখিনি ভালদৰে লৰাই ল'ব। যেতিয়া মছলাখিনিৰ পৰা অকমান তেল ওলোৱা আৰম্ভ কৰিব, তাৰ পিছত ইয়াত মই মাংসখিনি দি দিম মেৰিনেট কৰি থোৱা। মই ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলো। তাৰ পিছত এইখিনি ধুনীয়াকৈ লৰাই ল'ম। তাৰ পিছত ইয়াত মই আকৌ আধা চামুচ হালধি গুড়া দি দিলো আৰু আধা চামুচ নিমখ দি পেলাই ভালদৰে লৰাই ল'ম। আমি ইয়াত মাংসখিনি 6 পৰা 7 মিনিটমান এনেদৰে ভাজি থাকিব লাগিব। মাংস যিমানেই ভাজে সিমানেই খাবলৈ বেছি টেষ্টি হয়। সেইকাৰণে আপোনালোকে একেবাৰে জলা-জলি নকৰিব, মাংসখিনি ভালদৰে ভাজি থাকিব। এয়া মই মাংসখিনি ঢাকন মাৰি ঢাকি থৈ দিছিলো আৰু এতিয়া আকৌ এবাৰ লৰাই দিম। এয়া দেখিছেনে, মাংসখিনিৰ পৰা অলপ অলপ তেল ওলোৱা আৰম্ভ কৰিছে। এইখিনি আকৌ ভালদৰে লৰাই ল'ম। এতিয়ালৈকে কিন্তু ইয়াত মই অকমানো পানী ব্যৱহাৰ কৰা নাই। মাংসখিনি প্ৰথমতে ভালদৰে ভাজি ল'ব। এতিয়া এইখিনি আকৌ ঢাকন মাৰি ভালদৰে সিজিবলৈ দিম। 7 পৰা 8 মিনিটমান ভাজি থকাৰ পিছত এতিয়া মই ইয়াত অকমান পানী দি দিছো, যাতে মছলাখিনি আৰু মাংসখিনি ধৰি নাযায়। এতিয়া এইখিনি আকৌ এবাৰ লৰাই পেলাই আকৌ 5 পৰা 6 মিনিটমান এনেদৰে সিজিবলৈ দিম। আৰু এয়া দেখিছেনে, মাংসখিনি ধুনীয়াকৈ উতলি আহিছে। আপোনালোকে যদি এনেদৰে দৈ দি বনাই খাই চোৱা নাই তেতিয়াহ'লে এবাৰ বনাই খাই চাব। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছো, যাতে মছলাখিনি আলুখিনিৰ ভিতৰলৈকে সোমাই যায়। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই পেলাই আকৌ অলপ সময় সিজিবলৈ দিম। মাংসখিনি প্ৰায় 10 মিনিটমান সিজাৰ পিছত এয়া দেখিছেনে, পুৰা ধুনীয়াকৈ ৰং ওলাই আহিছে। এতিয়া মই ইয়াত পানী দি দিম। আপোনালোকে নিজৰ জোখমতে পানী দি ল'ব।
মাংসখিনি মই প্ৰেছাৰ কুকাৰলৈ নিম, সেইবাবে মই একেবাৰে ইয়াত পানী দি লৈছোঁ আৰু এতিয়া এইখিনি মই প্ৰেছাৰ কুকাৰলৈ লৈ গ'লোঁ। তাৰপিছত আগতে ভাজি লোৱা অমিতাখিনি ইয়াত দি দিছোঁ। অমিতাখিনি মই আগতে দিয়া নাই কাৰণ অমিতাখিনি একেবাৰে ভাঙি গলি যাব, সেইবাবে মই কুকাৰত দিওঁতেহে দি দিছোঁ। একেবাৰে লাষ্টত আধা চামুচ ইলাচি গুড়ি দি দিছোঁ আৰু ঢাকনখন মাৰি পেলাই 2টা হুইচেল মাৰিলে এইটো অফ কৰি দিম। 2টা হুইচেল মাৰি ঠাণ্ডা হোৱাৰ পিছত মই ঢাকনখন খুলি দেখুৱাইছোঁ আৰু এয়া দেখিছেনে কি ধুনীয়া ৰং হৈছে আৰু মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম। ধন্যবাদ।